নমস্কাৰ, মই অন্য এটা লং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো মই অকণ দীঘলীয়া হ'ল কাৰণ মই সেইদিনাখন কাচিৰাম নামৰ মন্দিৰ এটালৈ গৈছিলোঁ। পাহাৰৰ মাজতহে এয়া গৈ আছোঁ। পাহাৰৰ ৰাস্তা হ'লে ৰাস্তাবিলাক ইমানেই ধুনীয়া, মই ক'বলৈ গৈছোঁ। পাহাৰৰ ৰাস্তা হ'লে তেওঁলোকে কোনো অসুবিধা নোহোৱাকৈ ভক্তগণ ৰাইজৰ কাৰণে বনাই দিছে। তাৰপিছতে গৈ আমি প্ৰথম বালাজী, যিটো স্থাপন কৰা নাই বাৰু, মন্দিৰভাগ অকণমান পূজা পাতল কৰি তাতে এটা মূৰ্তি স্থাপন কৰি থৈ দিছে বাৰু। ইয়াৰে প্ৰতিটো মানে কি খুঁটা শিলেৰে কাটি কাটি ধুনীয়াকৈ বনাইছে। শিলবিলাকেৰে বনোৱা হয়, ইয়াতে কোনো ইটা ব্যৱহাৰ নকৰে এই মূৰ্তিবিলাকত। এয়া দান পাত্ৰ আছে, কোনোবাই দিলেও দিয়ক, নিদিলেও নাই, তেওঁলোকৰ কোনো আপত্তি নাই, কোনো ধৰা বন্ধা নাই যে আপুনি সেৱা কৰিলে কিবা দান দক্ষিণা দিব লাগিব বা পইচা দিবই লাগিব, এইটো কোনো কাৰণত নহয় তেওঁলোকৰ। দেখিছেনে, এয়া মন্দিৰভাগৰ ভিতৰৰ ভাগৰ একদম শিলেৰে ধুনীয়াকৈ বনাইছে। অকল শিল, তাতে কোনো ইটা এটা ব্যৱহাৰ নাই। মই সেইকাৰণে মন্দিৰভাগ দেখি ইমানেই ভাল লাগিছে। এয়া কিন্তু এইখিনি মন্দিৰ আকৌ এইটো সম্পূৰ্ণ হোৱা নাই বাৰু, আৰু ইয়াতে কিবা কিবি মন্দিৰ মূৰ্তি স্থাপন কৰিব। এতিয়া পূজা কৰি তেওঁলোকে ড্ৰোনেৰে কিবা কিবি চাই আছে বাৰু, এইবিলাক ক'ত কি বহাব চাগে। এইটো বালাজী বুলি কৈছে। তাৰপিছত আহি গ'লোঁ আমি পুৰণা মন্দিৰ এটালৈ। আহোঁতে পুৰণা মন্দিৰটো এইটো আকৌ এটা বহুত বেলেগ ধৰণৰ, আচৰিত ধৰণৰ কথা শুনিবলৈ পালোঁ তেওঁলোকৰ মুখত, যে এইটো আপুনি যি মনোকামনাৰে আপুনি বস্তুটো ঘূৰাই ছাইড লয়, সেই ছাইডটো আকৌ আহি আপোনাৰ মুখৰ ফ্ৰণ্টতে ৰৈগৈ। সেইকাৰণে ভাল লাগিল। ময়ো এবাৰ চেষ্টা কৰিলোঁ, মোৰ মনোকামনা পূৰ হওক বুলি, তাকে মই চাইছোঁ। তাৰপিছত আহি আকৌ মন্দিৰটোৰ ভিতৰৰ ভাগ সোমালোঁ। সোমাওঁতে এয়া জোলনাতে ৰাধা কৃষ্ণ, ৰাম লক্ষ্মণ এইবিলাক গোটেইখিনি থৈছে। আৰু ইয়াতে প্ৰতিটো মন্দিৰ ভাগতে জোলনা থাকে। জোলনাত এনেকৈ ৰাম কৃষ্ণ লক্ষ্মণ সীতা এনেকৈ গোটেইখিনিকে জোলনাত থৈ দিয়েগৈ ফটো। ভাল লাগে তেনেকৈ। এয়া মন্দিৰভাগ চাইলোঁ, সেৱা কৰি আহিলোঁগৈ। এই মন্দিৰভাগ আকৌ আমি যে প্ৰথম সোমাইছিলোঁ বালাজী, সেই বালাজীত এই মূৰ্তিকেইটা স্থাপন কৰিব। এয়া কিন্তু শিলেৰেহে বনোৱা, শিলেৰে কাটি কাটি ধুনীয়াকৈ বনাইছে। এইখিনি তাতে নি পেলাই স্থাপন কৰিব। সেইকাৰণে এতিয়া তাতে সম্পূৰ্ণ কাম কাজ হোৱা নাই, তেওঁলোকে মন্দিৰটো উদ্বোধন কৰা নাই। মন্দিৰটো কিবা কিবি বনাবলগীয়া আছে কাৰণে সেইখিনি ভিতৰত স্থাপন কৰি এটা মূৰ্তি সেইখিনি বনাই কৰি আছে আৰু। তাৰপিছতে এইখিনি মন্দিৰ। ইয়াতে এটা ক'ব লাগিব, ইয়াৰে অহাৰ পিছত ভক্তপ্ৰাণ ৰাইজে কেতিয়াও খালী মুখে উভতি যাব নালাগে। তেওঁলোকে দুপৰীয়াৰ আহাৰখিনিও ধুনীয়াকৈ যোগান ধৰে। যিমানখিনি ভক্তপ্ৰাণ ৰাইজে তালৈকে যায় মন্দিৰ চাবলৈ, তেওঁলোকে খাই বৈ ধুনীয়াকৈ আহে। নিৰামিষ ভাতে, কিন্তু প্ৰতিজন ভক্তৰ কাৰণে তেওঁলোকৰ সদায় দুপৰীয়া আহাৰ থাকে। আৰু আমাৰ অসমত কি, আপুনি দান দক্ষিণা দি পূজা পাতল কৰিও আপুনি খাবলৈ ভালকৈ এসাঁজ নাপায়। ইয়াতে কিন্তু এইটো নহয়। ইয়াতে ধনী দুখীয়া কোনো বাছ বিচাৰ নাই, ধুনীয়াকৈ দিয়ে ভাত পানী খাবলৈ কাৰণে। মই এইটো কাৰণে বহুত ভাল পাইছোঁ। আমি যাওঁত আবেলি গৈছোঁ, সেইকাৰণে আমাৰ কাৰণে একো নাই বাৰু। যেতিয়া দুপৰীয়া ভাগত যায় ভক্তপ্ৰাণ ৰাইজৰ কাৰণে তেওঁলোকে ভাতৰ যোগান ধৰে, দুপৰীয়া ভাতৰ যোগান ধৰে। এইটো কোনোবা ভগৱানৰ ভৰি হয়, আমিও ইমান ভালকৈ নাজানো। তাতেও মন্দিৰজনত যিজনে পূজা কৰে তেওঁ কিন্তু বহুত অদৃশ্য, আৰু তেওঁ সকলোৱে দেখা পাবলৈ ভাগ্য লাগে বোলে। তেওঁ বৃহস্পতিবাৰে ৰাতি আহি শুক্ৰবাৰে ৰাতিপুৱা 5:30 পূজা কৰে। আৰু যোনে তেখেতক পাইছে, তেখেতৰ মনোকাম যি বিচাৰিছে তেখেতৰ ওচৰত সেয়াই ফলিছে বোলে। আমিও চেষ্টা কৰিম এবাৰ লগ ধৰিবলৈ, তেওঁ পাৰোঁ নে নোৱাৰোঁ। সেয়া মন্দিৰটো ইমানেই ডাঙৰ, দেখিছেনে। আজিলৈ আহিছোঁ, কেইখনমান ফটো তুলিলোঁ। যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পায়, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব। আজিলৈ আহিছোঁ।